বন্ধু বান্ধৱীসকল, আপোনালোকক কোনোবাই ঠাট্টা, উপলুঙা আৰু নিন্দা কৰিছে নেকি? প্ৰভু হনুমানৰ এই কথা সদায় মনত ৰাখক। যদি আপোনালোকক কোনোবাই ঠাট্টা, উপলুঙা আৰু নিন্দা কৰিছে, তেন্তে প্ৰভু হনুমানৰ এই কথা মনত ৰাখক। প্ৰভু হনুমানৰ মতে যদি কোনোবাই ঠাট্টা কৰিছে, উপলুঙা কৰিছে, নিন্দা কৰিছে, তেন্তে ধৈৰ্য ধৰি প্ৰভু হনুমানৰ নাম স্মৰণ কৰক। মুখত মিচিকিয়া হাঁহিৰে আনৰ নিন্দা পাহৰাই পেলাওক আৰু চাব, সেইসকল ব্যক্তিয়ে এদিন আপোনাক প্ৰশংসা কৰিব। মানুহ যেতিয়া বিফল হয়, পৰাজয় হয়, তেতিয়াই মানুহে মানুহক ঠাট্টা, নিন্দা আৰু উপলুঙা কৰিবলৈ আৰম্ভ কৰে। যিসকলক মানুহে নিন্দা কৰে, সেইসকল ব্যক্তিয়ে একান্ত মনে হৃদয়ত প্ৰভু হনুমানৰ নাম স্মৰণ কৰি হনুমান চালিচা পাঠ কৰি সকলো নীৰৱে সহ্য কৰি যাওক। চাব, প্ৰভু হনুমানে এদিন এনে চমৎকাৰ কৰিব, যাৰ ফলত নিন্দা কৰা সকলেই আপোনাক প্ৰশংসা কৰি সমাজৰ আগস্থান দিব। আপোনাৰ পৰামৰ্শ অবিহনে একো কামেই নহ'ব। এনে নিন্দা, উপলুঙা এদিন প্ৰভু হনুমানেও শুনিব লগা হৈছিল। ৰাৱণৰ ৰাজসভাত প্ৰভু হনুমানক যেতিয়া ৰাৱণৰ দৈত্যগণে বন্দী কৰি ৰাৱণৰ ৰাজসভালৈ লৈ গৈছিল, তেতিয়া তেওঁক বান্দৰৰ ইমান সাহস আছেনে আমাৰ লগত যুদ্ধ কৰা? বান্দৰৰ সেনাই দানৱৰ সেনাৰ লগত যুঁজিব পাৰিবনে? ইত্যাদি কৈ প্ৰভু হনুমানক নিন্দা কৰি ঠাট্টা কৰি প্ৰভু হনুমানৰ নেজত অগ্নি সংযোগ কৰিবলৈ ৰাৱণে নিৰ্দেশ দিছিল। কিন্তু প্ৰভু হনুমানে সকলো সহ্য কৰি ধৈৰ্য ধৰি প্ৰভু ৰামৰ নাম স্মৰণ কৰি মিচিকিয়া হাঁহিৰে সকলো নিন্দা সহ্য কৰি গৈছিল আৰু শেষত সেইজন হনুমানেই সমস্ত লংকা নগৰী জ্বলাই ভস্ম কৰিছিল। প্ৰভু হনুমানৰ শক্তিক সকলোৱে সন্মান জনাই তেওঁৰ চৰণত শৰণ লৈছিল। প্ৰভু হনুমানৰ মতে যিসকলে নিন্দা কৰে, ঠাট্টা কৰে, সেইসকলৰ লগত বাগদণ্ড কৰিব নালাগে, নিন্দাৰ প্ৰত্যুত্তৰ দিব নালাগে। মাত্ৰ নিজৰ কৰণীয় কৰ্ম প্ৰভু হনুমানৰ নাম স্মৰণ কৰি যাব লাগে আৰু মনতে ক'ব লাগে যে মই প্ৰভু হনুমানৰ ভক্ত, মোৰ লগত প্ৰভু হনুমান সদায় আছে। আনৰ নিন্দা, ঠাট্টা আৰু উপলুঙাত মই বিচলিত নহওঁ। মন সদায় প্ৰভু হনুমানৰ চিন্তাত নিমগ্ন কৰি ৰাখি জাগতিক কৰ্ম কৰি যাব লাগে। যাৰ জীৱন প্ৰভু হনুমানৰ নামেৰে আৰম্ভ হয়, যাৰ কৰ্ম প্ৰভু হনুমানৰ নামেৰে আৰম্ভ হয়, সেইজন ব্যক্তিয়ে আনৰ নিন্দা, ঠাট্টালৈ ভ্ৰূক্ষেপ নকৰে। আনৰ নিন্দাৰ কথা চিন্তা কৰি নিজৰ সময় ব্যৰ্থ নকৰে। কাৰণ ভক্তসকলে বিশ্বাস কৰে যে যিসকলে আজি নিন্দা কৰিছে, সেইসকলে এদিন প্ৰশংসা কৰিব। যিসকলে ঠাট্টা কৰিছে, সেইসকলেই এদিন আপোনাক আদৰ কৰিব। ইয়াৰ মূল কাৰণ হ'ল প্ৰভু হনুমানৰ কৃপা আৰু তেওঁৰ দয়া। সেইকাৰণে বন্ধু বান্ধৱীসকল, আনৰ নিন্দা আৰু ঠাট্টাক গুৰুত্ব নিদি হাঁহিৰে সকলো পাহৰি একান্ত মনে প্ৰভু হনুমানৰ নাম লৈ যি কৰ্ম কৰিলে জীৱনটো সুন্দৰ আৰু ৰঙীন কৰি তুলিব পাৰি, সেইটোৰ ওপৰতহে অধিক গুৰুত্ব প্ৰদান কৰিব লাগে। কাৰণ নিন্দা, ঠাট্টা আৰু উপলুঙাক মনোযোগ দিলে আপোনাৰ কৰ্মত বাধা আহিব পাৰে। নিন্দাই আপোনাক দুৰ্বল কৰি তুলিব পাৰে, আপোনাৰ কৰ্মৰ পথত হেঙাৰ সৃষ্টি কৰিব পাৰে। মানুহে নিজকে সকলো সময়তে সংযম কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে। কাৰণ যি মনক নিয়ন্ত্ৰণ কৰিব পাৰিছে, তেওঁৰ কাৰণে মন সদায় মিত্ৰস্বৰূপ, আৰু যি মনক নিয়ন্ত্ৰণ কৰিব পৰা নাই, তেওঁৰ কাৰণে মন সদায় শত্ৰুস্বৰূপ হয়। মনৰ চিন্তাই আপোনাৰ জীৱন পৰিচালিত কৰিব পাৰে। সেইকাৰণে মনক নিয়ন্ত্ৰণ কৰি প্ৰভু হনুমানৰ নাম হৃদয়ত জপ কৰি সফল নোহোৱা কৰ্মক বাৰে বাৰে চেষ্টা কৰি সফল কৰি তুলিবলৈ যত্ন কৰিব লাগে। ধন্যবাদ।